নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ্থী 2026 যিসকল মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰ-ছাত্ৰী আছে সেইসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ব আজি। তোমালোকৰ যোৱাকালি আমাৰ কেইদিনমান আগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন নোটিছ জাৰি কৰিছে আৰু এই নোটিছত তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিছে যে তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে প্ৰতি মাহে 300 কৰি তোমালোকক দিয়া হ'ব। সো তোমালোকক আমি নোটিছখন চাই লওঁ কি কি ইয়াতে উল্লেখ কৰি আছে আৰু কি কি এলিজিবিলিটি লাগিব তোমালোকৰ কি কি কৰিব লাগিব এই পইচাখিনি পাবলৈ সকলোখিনি কথা তোমালোকে বিতংভাৱে জানিব পাৰিবা। তাৰ আগতে যদি চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰে নাই এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। সো বলক এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াতে আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছে যে তোমালোকৰ স্পষ্টভাৱে দিয়া আছে যে অসম চৰকাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাষত থাকি উৎসাহ যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকৰ প্ৰস্তুতিত সহায় হোৱাকৈ পৰীক্ষাৰ পূৰ্বে টিউচন বা পুষ্টিগত দিশটো ঠিকে ৰখাৰ বাবে আমি 6 মাহৰ বাবে মাহিলী 300 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ এই বিশেষ পদক্ষেপে বিশেষকৈ বহু আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ মৰম ভাগিনক উপকৃত কৰিব। ইয়াতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি মাহে তোমালোকৰ 300 কৰি টকা দিয়া হ'ব। 6 মাহৰ বাবে তোমালোকে চাব পাৰিছে 6 মাহৰ বাবে তোমালোকৰ 300 কৰি পইচা দিয়া হ'ব। তো তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক দিবা সো তোমালোকৰ বাবে বহুতে ভাল খবৰ এইটো যে তোমালোকে 6 মাহৰ বাবে প্ৰতি মাহে 300 কৰি দিয়া হ'ব আৰু এই পইচাটো তোমালোকে নাভাবিবা যে তোমালোকক এনে দিব, তোমালোকৰ টিউচনৰ বাবেহে দিব তোমালোকৰ, ঠিক আছে। সো তোমালোকে যাতে তোমালোকৰ আৰ্থিকভাৱে যিসকল ছাত্ৰ-ছাত্ৰী অনগ্ৰসৰ আৰু সেইসকল ছাত্ৰ-ছাত্ৰীক তোমালোকৰ 6 মাহৰ বাবে তোমালোকৰ 300 কৰি পইচা দিবা আৰু ইটো অকল তোমালোকৰ আৰ্থিকভাৱে যিসকল ছাত্ৰ-ছাত্ৰী পিছ পৰি আছে সেইসকল ছাত্ৰ-ছাত্ৰীকে দিয়া হ'ব, ঠিক আছে। আৰু মেবি তোমালোকৰ এই পইচাটো তোমালোকে পাবলৈ ইনকাম সাৰ্টিফিকেট তোমালোকৰ স্কুলত জমা কৰিব লাগিব, এইটোৰ থ্ৰুৱেদি তোমালোকে পাই যাবা। যেহেতু তোমালোকৰ ইয়াতে স্পষ্ট আছে যে তোমালোকৰ আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীকহে তোমালোকৰ এই পইচাটো দিয়া হ'ব, ঠিক আছে। আৰু এই পইচাটো অকল তোমালোকৰ টিউচন ফিছৰ বাবেহে দিয়া হ'ব 300 কৰি মাহত, ঠিক আছে। সো তোমালোকৰ এইটোৱে তোমালোকৰ এটা সৰু ইনফৰমেশ্যন, যেহেতু আমাৰ মুখ্যমন্ত্ৰী বহু কেইদিন আগতে এইটো উল্লেখ কৰিছিল। সো ভাবিলোঁ তোমালোকক ইনফৰমেশ্যনটো দি দিওঁ, হয়তো বহুতো ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে গম নাপায়। আমাৰ মানে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মডেলটো হ'ল যে ৰাজ্যৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে যাতে ভালকৈ মানে পঢ়াৰ ক্ষেত্ৰত যাতে আৰ্থিকভাৱে অনাটন থকা ছাত্ৰ-ছাত্ৰীক যাতে পঢ়াৰ ক্ষেত্ৰত পইচা পাতি যাতে কোনো হেঙাৰ হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে এককালীন সাহায্য এটা প্ৰদান কৰিব। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সৰু এটা ইনফৰমেশ্যন। সো তোমালোকে এই পইচাটো পাৱাৰ কাৰণে কি কৰিবা, নিজৰ স্কুলৰ লগত যোগাযোগ কৰিবা আৰু স্কুলৰ তোমালোকৰ হেডমাষ্টাৰ যে আছে হেডমাষ্টাৰৰ লগত তোমালোকে যোগাযোগ কৰিবা। তাতে তোমালোকৰ সকলোখিনি ফৰ্ম আহিব, তোমালোকে ফিল আপ কৰিবা আৰু ইনকাম সাৰ্টিফিকেট দি দিবা, তাৰপিছত তোমালোকে পইচাটো পাই যাবা। সো ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সৰু এটা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে কমেণ্ট কৰি জনাবা যদি কিবা তোমালোকৰ ডাউট থাকে। সো আজিৰ কাৰণে ইমানে আছিল, ধন্যবাদ, কিপ ৱাচিং।